$105 करोड़ में 80 करोड़ लोन है, बाकी करीब 32 करोड़ इन लोगों का कंट्रीब्यूशन है सर। एक साल में प्रोजेक्ट होगा 3.89 रुपीज़ पर यूनिट ये सेल करेंगे सर इसको। अभी SJVN कितना स्टार्ट कर दिया काम? उनका चल रहा है सर, फुल स्विंग में चल रहा है। कितना मेगा? 70+50। অসম তাপবিদ্যুৎ প্ৰকল্পৰ যি আমাৰ কমপ্লেক্স আছিল, সেই কমপ্লেক্সতে 108 একর মাটিত 25 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ বাবে আজি আমি এটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰায় 126 কোটি টকা ইয়াত বিনিয়োগ হ'ব আৰু এই পুঁজি আসাম পাৱাৰ জেনেৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে যুটীয়াভাৱে ব্যয় কৰিব। এই সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ আমি আশা কৰিছোঁ যে এবছৰৰ পৰা 18 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। এই 25 মেগাৱাট গ্ৰিডত আমি ল'ব পৰাৰ লগে লগে বিশেষকৈ ডিব্ৰুগড় জিলাত দিনৰ ভাগত আমাৰ ইলেক্ট্ৰিচিটিৰ যিটো সাপ্লাই বা যোগান সেইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু আমাৰ খুব উৎকট গৰমৰ দিনতো ডিব্ৰুগড়ৰ ৰাইজক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সুফল লাভ কৰিব পাৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত বৰ্তমান প্ৰায় 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰাৰ বাবে বিস্তৃত আঁচনি হাতত লোৱা হৈছে। তাৰ বাবে বিভিন্ন কাম ইতিমধ্যে আমি হাতত লৈছোঁ। যোৱা এবছৰৰ ভিতৰত প্ৰায় 200 মেগাৱাট সোলাৰ পাৱাৰৰ নিৰ্মাণৰ কাম হাতে কামে আৰম্ভ হৈছে। এই বছৰৰ ভিতৰত আমি কাৰ্বি আলং জিলাত 1000 মেগাৱাট আৰু ডিমা হাছাও জিলাত 120 মেগাৱাটৰ দুটা প্ৰকল্প আৰম্ভ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। মই পুনৰ এবাৰ নামৰূপবাসী ৰাইজক আৰু নাহৰকটীয়া সমষ্টিৰ ৰাইজক মই অভিনন্দন জনাইছোঁ। আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড AGCL বা আমাৰ অইল ইণ্ডিয়া এই গোটেই অনুষ্ঠানবিলাকে একত্ৰিত হৈ ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ পৰিৱেশ এটা নিৰ্মাণত আমি সকলোৱে একত্ৰিত ৰূপত আগবাঢ়িবলৈ আজি আমি প্ৰচেষ্টা চলাইছোঁ। আমি সকলোৱে জানো যে অসমত দ্ৰুত উদ্যোগীকৰণ হৈছে, ৰাজ্যৰ মানুহৰ শক্তি ব্যৱহাৰ অৰ্থাৎ ইলেক্ট্ৰিচিটি কনজাম্পশ্যন দিনক দিনে বাঢ়ি গৈছে। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ সেই সময়ত আমাৰ ৰাজ্যত 1800 মেগাৱাট শক্তি আমাক পিক আৱাৰ্ছত প্ৰয়োজন হৈছিল। অৰ্থাৎ গধূলি যেতিয়া সকলোৱে ফেন জ্বলায়, এয়াৰ কণ্ডিশ্যন চলায়, লাইট জ্বলায়, সেই সময়ত আমাক 1800 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰয়োজন হৈছিল। কিন্তু 3 বছৰৰ ভিতৰত সেই প্ৰয়োজনীয়তা বাঢ়ি গৈ আজি 2500 মেগাৱাট ইলেক্ট্ৰিচিটিৰ আমাক প্ৰয়োজন হৈছে। অৰ্থাৎ 3 বছৰৰ ভিতৰত ৰাজ্যত উদ্যোগ বঢ়াৰ বাবে বা মানুহে ইলেক্ট্ৰিচিটি আগতকৈ বেছিকৈ খৰচ কৰাৰ বাবে বা লাইট নথকা গাঁওবিলাকত লাইট যোৱাৰ বাবে 600 মেগাৱাট শক্তি আমি আজি অতিৰিক্তকৈ ব্যয় কৰিবলগীয়া অৱস্থাত পৰিণত হৈছে। কিন্তু আমাৰ ৰাজ্যখনত আমি নিজে নামৰূপ তাপবিদ্যুৎ প্ৰকল্পকে ধৰি
মাত্ৰ 419 মেগাৱাট আমি বিদ্যুৎ উৎপাদন কৰোঁ অৰ্থাৎ আজিৰ দিনত 2100 মেগাৱাট বিদ্যুতৰ বাবে আমি অসমৰ বাহিৰা ৰাজ্যসমূহৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আমাৰ যেহেতু তাপবিদ্যুৎ প্ৰকল্প বা কয়লাৰ ওপৰত আধাৰিত বিদ্যুৎ প্ৰকল্প কৰাৰ বাবে বা পানীক লৈ হাইডেল যাক আমি জলশক্তি বুলি কওঁ জলশক্তি উৎপাদন কৰাৰ বাবে বহুত বেছি অৱকাশ নথকা বাবে আমি বৰ্তমান ৰাজ্যত সৌৰ শক্তি উৎপাদনৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছোঁ এই সৌৰ শক্তি উৎপাদনৰ বাবে আমি যিমানবিলাক প্ৰচেষ্টা চলাইছোঁ এই গোটেইবিলাক প্ৰচেষ্টা যেতিয়া সফল হ'ব আমি ৰাজ্যত 3645 মেগাৱাট আমি বিদ্যুৎ বা সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম বৰ্তমান ৰাজ্যত 7টাকৈ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে শিৱসাগৰ জিলাৰ আমগুৰিত ওদালগুৰি কামৰূপ জিলাৰ বকো কাছাৰ জিলাৰ শিলচৰ আৰু নগাঁও জিলাৰ সামগুৰি এই গোটেইকেইটা প্ৰকল্প মিলি আমি 175 মেগাৱাট সৌৰ শক্তি আজিৰ দিনত লাভ কৰোঁ